গৰু কিনা কথাটো ৰাজনীতি হ'ব পাৰে নেকি কওকচোন কিনা আৰু লগত আপুনিয়ে কৈছিল যে স্যাৰ কিনি লৈছে দান লোৱা নাই গৰু কিনিছে যে বিধায়ক কেজনে মইতো বহুত ভাল পাইছো যে কিনিটো কমসে কম লৈ গৈছো মোৰতো চিন্তা আছিলে যে গাঁৱৰ মানুহ কোনোবাই গৰুখিনি যেনে তেনে লৈ যাওক আৰু গিৰ গৰু আমাৰ মানুহে খুৱাই ৰাখিব নোৱাৰে কাৰণ খৰচ বহুত কোনোবা মন্ত্ৰী বিধায়কে লৈ গৈছে আশীৰ্বাদহে পাইছে গৰু এটাক জীৱন দিয়াটো সেই সময়ত গৰুকেইটা বিক্ৰী কৰিবৰ কাৰণে মই 7-10 দিন খোৱা নাই যে কেনেকে গৰুকেইটা পঠাব পাৰি আৰু এই গোটেই কামটো পদ্ম হাজৰিকাৰ দেখা চকুৰ আগত হৈছিল নেওক আমি বিনা পইচা দিয়া নাই মইতো এটা সময়ত কৈছিলো দি দিয়ক কাবাক যেনে তেনে গৰুকেইটা বাচিব লাগে মৰিব নালাগে পদ্ম হাজৰিকা ডাঙৰীয়াই ৰিকুৱেষ্ট কৰি মানুহক গৰুকেইটা কিনুৱাইছিল বিজেপিক বেয়া পাই লাভ নাই ইলেকশ্যনত বিজেপিয়ে জিকিব ইমান এইবিলাক কৰি নোৱাৰে গৰু কোনে কিনিব বেমাৰী গৰু গতিকে আপোনালোকে যে মানুহকেইজনে টকা পইচা দি গৰুকেইটা কিনিলে তাক ধন্যবাদ নিদি কিনাটো বিতৰ্ক হ'ব পাৰে নেকি আপোনালোকে এটা গৰু নিলামলৈকে গুচি গ'ল কোনেওতো বিনা পইচাত গৰুকেইটা লৈ যোৱা নাই আপোনালোকে এইটোক লৈ এনেকে পকাইছে যেন গোটেই মাটি বাৰী কণ্টেক্ট ইভেন গড়কেইটা মৰোতেও আপোনালোক ইমান চিন্তিত নাছিল ইমানটোলৈকে কৰিব নাপায় আৰু সেইকাৰণে আপোনালোকে মানুহক এনেকে সমালোচনা কৰে এটা সময়ত মানুহক একদম চুকলৈকে ঠেলি দিয়ে গৰু দিয়াত কোনো আপত্তি নাই অসমত গৰুৱে গৰু ধৰি থাকো ল'ব মানুহ নাই ইজনক হাত ধৰো সিজনক হাত ধৰো সিটো কুচালাক দিল্লীৰ পৰা মাতি আনো যেনে তেনে গৰুকেইটা ৰাখক এটা যে মালিগাঁৱত যে যিমান কেইটা মই নাজানো কিহৰ কাৰণে এই ধৰণৰ কথা প্ৰচাৰ কৰি ভাল পায় NDDBয়ে গিৰ গাই কেইজনীমান লৈ আহিছিলে এটা এটাকৈ গৰুকেইটা মৰিব আৰম্ভ কৰিছিলে তেতিয়া পদ্ম হাজৰিকা ডাঙৰীয়াই ৰিকুৱেষ্ট কৰি মানুহক গৰুকেইটা কিনুৱাইছিলে গৰু কোনে কিনিব বেমাৰী গৰু গতিকে আপোনালোকে যে মানুহকেইজনে টকা পইচা দি গৰুকেইটা কিনিলে তাক ধন্যবাদ নিদি কিমান গৰু মৰিয়ে গৈছিল তেতিয়া মই নাজানো যে এইবিলাক কথাত কিনাটো বিতৰ্ক হ'ব পাৰে নেকি আপোনালোকে এটা গৰু নিলামলৈকে গুচি গ'ল ইমান দূৰলৈকে যদি চিন্তা কৰে বিজেপিক বেয়া পায় কিন্তু ইমান দূৰলৈকে বস্তুটো লৈ যাব নালাগে সেই সময়ততো মোৰ চিন্তা আছিলে কেনেকে গৰুকেইটা কাবাক দি বচুৱাব পাৰো এটাৰ পিছত এটাকৈ মৰি আছিলে কোনেওতো বিনা পইচাত গৰুকেইটা লৈ যোৱা নাই আপোনালোকে এইটোক লৈ এনেকে পকাইছে যেন গোটেই মাটি বাৰী কণ্টেক্ট ইভেন গড়কেইটা মৰোতেও আপোনালোক ইমান চিন্তিত নাছিল বিজেপিক বেয়া পাই ইমান আৰু অপেনলি কিয় কৰিব লাগে সেই সময়ত গৰুকেইটা বিক্ৰী কৰিবৰ কাৰণে মই 7-10 দিন খোৱা নাই যে কেনেকে গৰুকেইটা পঠাব পাৰি আৰু এই গোটেই কামটো পদ্ম হাজৰিকাৰ দেখা চকুৰ আগত হৈছিল পদ্ম হাজৰিকা ডাঙৰীয়াই যেনে তেনে মোক সদায় ফোন কৰে যে মুখ্যমন্ত্ৰী মহোদয় কি কৰো আজিও এটা গৰু মৰিলে এতিয়া আপোনালোকে গৰুক নিলাম কৰোৱাই নিলাম কৰিবৰ কাৰণেতো মানকাছাৰৰ পৰা সদায় গৰু ধৰি থাকো যদি নিলামত গৰু কিনা মানুহ আছে অসমত তেতিয়াতো গৰু আমাৰ হাতত হাজাৰ হাজাৰ গৰু আছে ব্যৱস্থাটো সম্পূৰ্ণভাৱে গৰু খুঁটি প্ৰকল্পই গৰু খুঁটিৰ কল্যাণৰ বাবে কৰা ব্যৱস্থা আৰু যিসকলে সেই সময়ত টকা পইচা দি লৈ গ'ল আমিতো বাচিলো আজিতো মানকাছাৰত হাজাৰ হাজাৰ গৰু পৰি আছে আপোনালোকে বিচাৰে নেকি যে এইকেইটা আপোনালোকৰ যদি কোনোবা নিলামত কিনা মানুহ আছে কক নাম মই নিলামত দিয়াই দিওঁ ইমানটোলৈকে কৰিব নাপায় আৰু সেইকাৰণে আপোনালোকে মানুহক এনেকে সমালোচনা কৰে এটা সময়ত মানুহক একদম চুকলৈকে ঠেলি দিয়ে পাকিস্তানৰ কথাটোতো ইমান নাপাতে আপোনালোকে না বজাই আছে কিন্তু এনেকেতো নুসুধে সোধাটোতো মই দেখা নাই নাই ক'ত সোধে চুচুৰ মুচুৰ কৰি ময়ো চাই থাকো নাই আপোনালোকক ৰাষ্ট্ৰৰ য'ত নিৰাপত্তা জড়িত আছে বাংলাদেশী একাউণ্ট কেইটাৰ বিষয়ে কাক সুধিলে পাকিস্তানৰ পৰা যে অসমৰ একাউণ্ট চলি আছে এইকেইটাৰ বিষয়ে কাক চলিল আজিতো মই ইমানলৈকে কওঁ যে অসম যুৱ কংগ্ৰেছৰ একাউণ্টটো চৌদি আৰবিয়াৰ পৰা চলি আছে কিন্তু সেইবিলাকতো আপোনালোকৰ ইণ্টাৰেষ্ট নাই গৰু কোনে কিনিলে গৰু কোনে খালে এইবিলাকে কথা গতিকে কোনেও আমি বিনা পইচা দিয়া নাই মইতো এটা সময়ত কৈছিলো দি দিয়ক কাবাক যেনে তেনে গৰুকেইটা বাচিব লাগে মৰিব নালাগে একদম মই আৰু এখন প্ৰেছ কনফাৰেন্স কৰি সেই সময়ত মোৰতো চিন্তা আছিলে যে গাঁৱৰ মানুহ কোনোবাই গৰুখিনি যেনে তেনে লৈ যাওক আৰু গিৰ গৰু আমাৰ মানুহে খুৱাই ৰাখিব নোৱাৰে কাৰণ খৰচ বহুত কোনোবা মন্ত্ৰী বিধায়কে লৈ গৈছে আশীৰ্বাদহে পাইছে গৰু এটাক জীৱন দিয়াটো দুনিয়াৰ গৰু যে ধুবুৰীত কাটি কাটি মাৰি খালে তাৰ কথাটো আলোচনা নহয় আপোনালোকে গৰু খুঁটিৰ 34টা গৰুৰ কথা পাতিছে ধুবুৰীত যে 1450টা গৰুৰ কুৰবানী হৈ গ'ল সেইটো কথাটো কোনেও পাতা নাই ক'ত পাতিলে কেইটাটো সব চুৰি কৰি আনা গৰু আছিল
এইকেইটাতো দেখা দেখি কিনা, সেইকেইটাতো চুৰি কৰি আনা। এই যে গৰু মাংসবিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে, এইটোতো আলোচনা কৰা নাই। এই বিজেপিক বেয়া পাই লাভ নাই, ইলেকশ্যনত বিজেপিয়ে জিকিব, ইমান এইবিলাক কৰি নোৱাৰে। নাই নাই, এই গৰু কিনা কথাটো ৰাজনীতি হ'ব পাৰে নেকি কওকচোন? কিনা, আৰু লগত আপুনিয়ে কৈছিল যে ছাৰ কিনি লৈছে, দান লোৱা নাই। ব্যৱস্থাটো একেবাৰে গৰু আমি দান দিব ৰাজি আছো, কাৰণ ইমান গৰু ধৰি থাকো, কাৰোবাক যদি গৰু লাগে মোক ক'লেই হ'ল, বাংলাদেশ সীমান্তত ইমান গৰু ধৰি থাকো, গৰু দি দিম। গতিকে গৰু দিয়াত কোনো আপত্তি নাই, অসমত গৰুৱে গৰু ধৰি থাকো। ল'ব মানুহ নাই, ইজনক হাত ধৰো সিজনক হাত ধৰো, সিটো গোচালাক দিল্লীৰ পৰা মাতি আনো, যেনে তেনে গৰুকেইটা ৰাখক। এতিয়া যে মালিগাঁৱত যে যিমান কেইটা গোচালাত গৰু আছে, এই গোটেই গৰুবোৰতো বিনা পইচাত দিয়া গৰু, কিনাও নহয়। অসমত গৰুটো দান দিয়া নিয়মে আছে, যে গৰু এজন যেনে তেনে মানুহক গতাই দিয়ে যে গৰুটো লগ চলাওক, এওঁলোকে যে কমচে কম পইচাটো দিছে। এতিয়া আপুনি চাওক, আমাৰ দদৰাত ইয়াত আছে, যোৰহাটত আমাৰ গৌশালা আছে, তেওঁলোকে মোক ৰিকুৱেষ্ট কৰি থাকে যে ছাৰ আমাক টকা দিয়ক গৰুকেইটা বচাই ৰাখিবৰ কাৰণে। তো গৰুটো দান দিয়াৰ পৰম্পৰা অসমত আছে, যে গৌশালাৰ আমি দি দিওঁ গৰুকেইটা, যেনে তেনে বচাই ৰাখ, পুলিচে গৰু ৰাখিব নোৱাৰেতো আমি গৰু গতাই দিওঁ। গতিকে গৰু কিনিছে যে বিধায়ক কেইজনে, মইতো বহুত ভাল পাইছো যে কিনিটো কমচে কম লৈ গৈছ।